আপোনাৰ মোবাইলটোত যদি গেমিং কৰে বা আপোনাৰ মোবাইলটোত যদি কিবা হেভি কিবা কাম কৰে বা বহুত সময় ধৰি আপুনি যদি কিছুমান কাম কৰিব বিচাৰে তেন্তে আপোনাৰ মোবাইলটো লাহেকৈ আপুনি চেঞ্জ কৰিব নতুনকৈ সিস্টেম আপডেট কৰিব বা মোবাইলটো আপডেট কৰিব সফটওয়্যাৰ আপডেট কৰিব তেতিয়া আপোনাৰ মোবাইলটো লাহেকৈ স্লো হ'ব ধৰে যেতিয়া আমি 3G মোবাইল ব্যৱহাৰ কৰি আছিলোঁ বা 3G নেট ব্যৱহাৰ কৰি আছিলোঁ সেই সময়ত ৰিচাৰ্জৰ মূল্যটো যিমান আছিলে তাতকৈও 4G মোবাইল অহাৰ পিছত 4G নেটটো যেহেতু 3Gতকৈ স্পীড হ'ব সেই গতিকে ৰিচাৰ্জৰ মূল্যটো বাঢ়ি গ'ল হেল্ল' ফ্ৰেণ্ডছ কি খবৰ মই দুৰ্লভ আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল আসাম টিভিতে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ দিনতো যদি আপুনি 4G বা 3G মোবাইল চলাই আছে তেন্তে আজিৰ ভিডিঅ'টো কেৱল আপোনাৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ আমি সকলোৱে জানো যে আমাৰ হাতলৈ প্ৰথমে মোবাইল আহিছিলে ঠিক এনেকুৱা ধৰণৰ লেণ্ডলাইনৰ পিছতে লেণ্ডলাইন ফোনৰ পিছতে এনেকুৱা ধৰণৰ কিপেড মোবাইলবিলাক আমাৰ হাতলৈ আহিছিলে বহুত কোম্পানী আছিলে তাৰ ভিতৰতে মই নকিয়া এটা লৈ আছোঁ কেৱল দেখুৱাবৰ কাৰণে এনেকুৱা ধৰণৰ কিপেড মোবাইলবিলাক আহিছিলে এইবিলাকত আপুনি 10 টকাৰো ৰিচাৰ্জ কৰিব পাৰিছিলে আনকি লাগে 9 টকাৰো মেছেজ পেক ভৰাব পাৰিছিলে ইয়াৰ পাছতে আমাৰ হাতলৈ আহিছিল এনেকুৱা ধৰণৰ কিপেড মোবাইল যিবিলাক মোবাইলত আমি গান শুনিব পাৰিছিলোঁ ভিডিঅ' চাব পাৰিছিলোঁ তাৰ উপৰিও তাত কেমেৰা দিয়া আছে এই মোবাইলটোত আপোনালোকে নিশ্চয় দেখিছে ভালদৰে লক্ষ্য কৰক কেমেৰা আছিল এই কেমেৰাৰ যোগেদি আমি ফটো ক্লিক কৰি ৰাখিব পাৰিছিলোঁ কিন্তু মোবাইলৰ স্পেচবিলাক খুব কম আছিল তথাপিতো এই মোবাইলবিলাকত এটা সুবিধা আছিল কি জানেনে তেতিয়া আমি 2G নেট এই মোবাইলবিলাকত চলাব পাৰিছিলোঁ যেনেকৈ নকিয়া হওক বা স্যামসাং হওক আৰু কিছুমান বিভিন্ন ধৰণৰ কোম্পানীৰ মোবাইল আছিলে যিবিলাক মোবাইলত আমি 2G চিমৰ ব্যৱহাৰ কৰি নেট চলাব পাৰিছিলোঁ ঠিক আৰু এনেকুৱা ধৰণৰ মোবাইলবিলাকত মানে কিপেড মোবাইলবিলাকত 2G মোবাইলবিলাকত কোনে নেট চলাই নেটৰ পৰা কিবা এটা সাৰ্চ কৰি চাইছিল তেওঁলোকে এটা কমেণ্ট কৰি ভিডিঅ'টোত জনাবলৈ নাপাহৰিব আৰু তাৰ পাছতে আহি গ'ল আমাৰ হাতলৈ 3G প্লাছ 4G মোবাইল এই 3G আৰু 4G মোবাইল যেতিয়াৰ পৰা আমাৰ হাতলৈ আহিব ধৰিলে তেতিয়াৰ পৰা আমি মোবাইলত গুগল কি বস্তু চিনি পোৱা হ'লোঁ ক্ৰম ব্ৰাউজাৰ কি বস্তু চিনি পোৱা হ'লোঁ বা অপেৰা মিনি কি বস্তু চিনি পোৱা হ'লোঁ মুঠৰ ওপৰত আমি নেট খুলি নেটৰ পৰা যিকোনো এটা বস্তু চাৰ্চ কৰি চাবৰ পৰা হ'লোঁ আৰু বহুখিনি কথা শিকিলোঁ জানিলোঁ আৰু দেখিলোঁ আৰু ইয়াৰ পাছতে আহি গ'ল 5G কিন্তু 3G আৰু 4G মোবাইল যেতিয়া মানুহে ব্যৱহাৰ কৰি আছিলে তেতিয়া ৰিচাৰ্জৰ মূল্যটো 2Gতকৈও বাঢ়িব ধৰিলে আৰু বাঢ়ি যোৱাৰ পিছতে আমি এই মোবাইলবিলাক এৰি 5G মোবাইল ল'বলৈ ধৰিলোঁ মূলৰ কথাটো হ'ল কি আচলতে যেতিয়া আমি 3G মোবাইল ব্যৱহাৰ কৰি আছিলোঁ বা 3G নেট ব্যৱহাৰ কৰি আছিলোঁ সেই সময়ত ৰিচাৰ্জৰ মূল্যটো যিমান আছিলে তাতকৈও 4G মোবাইল অহাৰ পিছত 4G নেটটো যিহেতু 3Gতকৈ স্পীড হ'ব সেই গতিকে ৰিচাৰ্জৰ মূল্যটো বাঢ়ি গ'ল আৰু এতিয়া বৰ্তমান হৈ গ'ল 4G মোবাইলৰ বা 4G নেটৰ যোনটো স্পীড তাতকৈও স্পীড লেভেল বঢ়াবৰ বাবে 5G মোবাইল উলিয়ালে 5G মোবাইলটো উলিওৱাৰ পিছত ৰিচাৰ্জৰ মূল্যটো আৰু বৃদ্ধি হৈ গ'ল যিহেতু এতিয়া প্ৰায় 80% মানুহে 4G মোবাইল বা 3G মোবাইল ব্যৱহাৰ কৰি আছে সেইকাৰণে কোম্পানীয়ে এটা চিন্তা কৰিছে যে তেওঁলোকৰ ৰিচাৰ্জ বিক্ৰী হ'ব বা তেওঁলোকৰ মোবাইল বিক্ৰী হ'ব সেই গতিকে তেওঁলোকে কি কৰিছে বিশেষকৈ সকলোতে 5G মোবাইল ব্যৱহাৰ কৰিবৰ কাৰণে বাধ্যতামূলক কৰিব বিচাৰিছে যিহেতু 3G বা 4G মোবাইলবিলাক এতিয়া নতুনকৈ যিহেতু আপডেট আহি থাকে আমি প্ৰত্যেকে চেলফোন কিনাৰ পিছত চেলফোনৰ ছেটিঙত এটা নিউ ছিষ্টেম আপডেট মানে মোবাইলটোৰ মানে ছিষ্টেমবিলাক আপডেট কৰি থাকিবলগীয়া হয় এই আপডেট কৰাৰ সময়ত কি হয় আমাৰ যেতিয়া এটা সময়সীমাৰ ভিতৰত যেতিয়া আপডেট কৰিবলৈ আহে আৰু মোবাইলটো আপগ্ৰেড হৈ যাব বিচাৰে যিমানটো থাকে তাতকৈ বহুত বেছি আপগ্ৰেড হ'ব বিচাৰে আৰু এনেকুৱা ক্ষেত্ৰত কি হৈছে এতিয়া যিহেতু আমাৰ 4G মোবাইলবিলাক নতুনকৈ যেতিয়া আমি ছিষ্টেম আপডেট কৰিব বিচাৰোঁ তেতিয়া আমাৰ ছফ্টৱেৰ আপডেট কৰি দিলে তেতিয়া কি হয় মোবাইলটো লাহে লাহে শ্ল' হ'ব ধৰে কিয় কাৰণটো এইটোৱে যে মাৰ্কেটত নতুনকৈ 5G মোবাইল আহি আছে আৰু 5G মোবাইলবিলাক বিক্ৰী হ'ব কেতিয়া যেতিয়া 4G মোবাইলবিলাক মানুহে ইউজ কৰিবলৈ এৰিব সেই গতিকে আমাৰ কি হৈছে যে মোবাইলবিলাক আমি 4G মোবাইলবিলাক এৰি 5G মোবাইলবিলাক ল'বৰ কাৰণে কোম্পানীয়ে বাধ্যতামূলক কৰি দিব বিচাৰিছে আৰু সেই প্ৰব্লেমটোৰ বাবেই যিহেতু কোম্পানীয়ে ছিষ্টেম আপডেটৰ লগত এনেকুৱা এটা ছিষ্টেমেটিক কৰি দিছে যে 4G মোবাইলটো আপুনি যেতিয়া নতুনকৈ ছিষ্টেম আপডেট কৰিব বা মোবাইলটো আপডেট কৰিব ছফ্টৱেৰ আপডেট কৰিব তেতিয়া আপোনাৰ মোবাইলটো লাহেকৈ শ্ল' হ'ব ধৰে মোবাইলৰ হেং প্ৰব্লেম আহে
মানে এনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেম আহে আৰু এনেকুৱা ক্ষেত্ৰত মানুহে এটা লেজি ফোন আজিৰ দিনত ব্যৱহাৰ কৰিব নিবিচাৰে সেই গতিকে নতুনকৈ 5G মোবাইল ল'বলৈ কম্পালচৰি হৈ গৈছে আৰু সেইকাৰণে 5G মোবাইল যেতিয়া ব্যৱহাৰ কৰিব গৈ আছে মানুহে আৰু 5G নেট যেতিয়া ব্যৱহাৰ কৰিব 5G নেট ব্যৱহাৰ কৰিবলৈ যাওঁতে সেই ৰিচাৰ্জৰ মূল্যটো লাহে লাহে বৃদ্ধি হ'ব ধৰিছে আপোনাৰ মোবাইলটোত যদি গেমিং কৰে বা আপোনাৰ মোবাইলটোত যদি কিবা হেভি কিবা কাম কৰে বা বহুত সময় ধৰি আপুনি যদি কিছুমান কাম কৰিব বিচাৰে তেন্তে আপোনাৰ মোবাইলটো লাহেকৈ আপুনি চেঞ্জ কৰিবলৈ লওক কাৰণ এইটো কোনো ধৰণৰ এডভাৰটাইজ বা কোনো ধৰণৰ স্পন্সাৰ ভিডিঅ' নহয় মই খালি এই কাৰণে ক'ব বিচাৰিছোঁ যে 3G আৰু 4G মোবাইলবিলাক লাহে লাহে কাম নোহোৱা হৈ গৈ আছে আৰু সেইকাৰণে পৰাপক্ষত আপুনি আপোনাৰ মোবাইলটো চেঞ্জ কৰক যাতে আপুনি নিউ আপডেটৰ লগত আপুনি আপোনাৰ মোবাইলটো সুন্দৰভাৱে চলাব পাৰে তাৰ বাবে আপুনি ব্যৱহাৰ কৰিব লাগিব কেৱল 5G মোবাইল আৰু ময়ো কিনিলোঁ আপোনালোকো কিনিবলৈ চেষ্টা কৰক যিহেতু আপুনি যদি 3G আৰু 4G মোবাইল চলাইছে তেন্তে আপোনাৰ মগজ নষ্ট কৰি দিব কিয় জানেনে এই নতুন ছিষ্টেম আপডেটৰ বাবে ভিডিঅ'টো মই এই কাৰণে বনাবলৈ ল'লোঁ যে আপোনালোকে হয়তো বহুতে নাজানিব পাৰে আৰু বহুতে জানিছে বহুতে বুজিও পাইছে যেহেতু নতুনকৈ ছিষ্টেম এটা আপডেট কৰাৰ পিছত মোবাইলটো বহুত শ্ল' হৈ যায় বহুত হেং হৈ যায় আৰু মোবাইলটো চলাবলৈ বহুত প্ৰব্লেম হৈ যায় কাৰোবাৰ এজনক আপুনি ফোন কৰিবলৈ ল'ব কিবা এটা টিপিব কিবা এটাহে ওলাইগে মানে আপোনাৰ বহুত লেজি আৰু সেইকাৰণে যদি আপুনি আপোনাৰ মোবাইল ফোনটো যদি ভালকৈ ব্যৱহাৰ কৰিব বিচাৰিছে তেন্তে আপুনি 3G 4G মোবাইলটো এৰি নতুনকৈ 5G মোবাইল লওক মই জাষ্ট ইমানটোৱে ক'ব বিচাৰিলোঁ আৰু পৰাপক্ষত ৰিচাৰ্জৰ দামটো বাঢ়ি গৈ আছে সকলোৱে গম পায় আজিকালি মোবাইলটো কিনিলে কি হ'ব যিমান দাম দি কিনিলেও ৰিচাৰ্জ কৰিবলৈ আপোনাৰ মানে ভাষা নাই আৰু চ' ভিডিঅ'টো ইমানেই আছিল যদি কিবা এটা যদি বুজিব পাৰিলে তেন্তে কমেণ্ট কৰি জনাবলৈ নাপাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰিব আৰু আমাৰ আছাম ডিবি টেক চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি লওক আহিবলগীয়া নতুন ভিডিঅ' আপোনালোকে পাই থাকিব আৰু এই চেনেলত কেৱল টেক ভিডিঅ' আপলোড কৰা হয় যিহেতু আপোনালোকে জানিবলগীয়া বহুত কিছু শিকিবলগীয়া কথা শিকিব পাৰিব আৰু পৰাপক্ষত মই এতিয়া নতুনকৈ ভিডিঅ' আপলোড কৰিম যিহেতু মোৰ চেনেলটো বহুত দিন পৰি আছিলে চিন্তা কৰিলোঁ নতুনকৈ আকৌ ভিডিঅ' আপলোড কৰিম আৰু আপোনালোকক নতুনকৈ আপডেটবিলাক দি থাকিম ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰি গৈ থাকিম আপোনালোকে আশীৰ্বাদ কৰিব আৰু সদায় আছোঁ আপোনাৰ লগত আজিলৈ এৰিলোঁ বাই